তোমালোকক পেঞ্চিলৰ 5টা গুণৰ কথা ক'ম। এডাল পেঞ্চিলৰ 5টা গুণ আছে। গুণকেইটা অনুধাৱন কৰিব পাৰিলে জীৱনত কেতিয়াও সমস্যাৰ সন্মুখীন নহ'বা। বুজিছা? এই গুণকেইটা অনুধাৱন কৰিব পাৰিলে জীৱনত কেতিয়াও সমস্যাৰ সন্মুখীন নহ'বা। প্ৰথম গুণ, মহৎ কাম কৰিবলৈ তোমাৰ সামৰ্থ্য আছে, কিন্তু তুমি পাহৰি নাযাবা যে তোমাক পৰিচালিত কৰিবলৈ এখন হাত আছে। সেই হাতখন আমি ভগৱান বুলি ক'ব পাৰোঁ আৰু তেওঁৰ ইচ্ছামতে আমাক সদায়ে পৰিচালনা কৰি আছে। দ্বিতীয় গুণ, মাজে সময়ে তুমি লিখা বন্ধ কৰিব লাগে আৰু পেঞ্চিলডাল জমাব লাগে। এইটো কৰিবলৈ যাওঁতে পেঞ্চিলডালে দুখ পায়, কিন্তু তাৰ পিছত পেঞ্চিলডাল আৰু তীক্ষ্ণ হৈ পৰে। এনেদৰে তুমিও জীৱনৰ পথত কিছু দুখ আৰু বেদনা বৰণ কৰিব পাৰিব লাগিব, তেতিয়াহে তুমি এজন ভাল মানুহ হ'ব পাৰিবা। তৃতীয় গুণ, পেঞ্চিলডালৰ লগতে ভুল আঁতৰাবলৈ তুমি এডোখৰ ৰবৰ ব্যৱহাৰ কৰা, হয়নে? ইয়াৰ অৰ্থ ভুলৰ শুধৰণি কৰাটো নিশ্চয় কোনো বেয়া কথা নহয়। এনে সংশোধনে আমাক ন্যায়ৰ পথত ৰাখে। চতুৰ্থ গুণ, পেঞ্চিলডালৰ লক্ষণীয় বৈশিষ্ট্য ইয়াৰ বহিৰংগৰ গোলাকাৰ কাঠডোখৰ নহয়, বৰং ভিতৰত থকা গ্ৰেফাইটখিনিহে, হয়নে? ভিতৰত কি আছে পেঞ্চিলডালৰ? গ্ৰেফাইট। সেয়েহে সদায় তুমি তোমাৰ অন্তৰ জগতত কি ঘটে তালৈ মনোযোগ দিবা। পঞ্চম গুণ, পেঞ্চিলডালে সদায় এটা চিহ্ন ৰাখি যায়। একেদৰে তুমিও জীৱনত কৰা সকলোবোৰ কামৰে একোটা সাঁচ ৰাখি যোৱা। সেয়েহে তুমি তোমাৰ প্ৰতিটো কামৰ ক্ষেত্ৰতে সতৰ্ক হোৱাৰ চেষ্টা কৰা উচিত। বুজি পাইছা?